নমস্কাৰ বন্ধুসকল, আমি আমাৰ এই যাত্ৰাৰ শেষৰটো ভিডিঅ' আপলোড কৰিবলৈ ওলাইছোঁ। আমি সন্ধিয়া 7টামান বজাত নাইট চুপাৰত উঠিলোঁ আৰু আমাৰ যাত্ৰা আৰম্ভ হৈছে নতুন দিল্লী অভিমুখে। আমি প্ৰায় ৰাতিপুৱা 5:30মান বজাত আহি পালোঁ নতুন দিল্লী আৰু তাৰ পৰা আমি গুচি আহিলোঁ আনন্দ বিহাৰ টাৰ্মিনেল ৰেলৱে ষ্টেচনলৈ। আমি আনন্দ বিহাৰ ৰেলৱে ষ্টেচনতে ৰিটায়াৰিং ৰুম এটা বুক কৰিলোঁ আৰু এই ৰুম আপোনাৰ ঘণ্টা হিচাপে তেওঁলোকে বুকিং কৰে। আমি প্ৰায় 9 ঘণ্টামানৰ কাৰণে বুক কৰিলোঁ আৰু ৰুমটো ধুনীয়া, একদম চব ফেচিলিটি আছে। আপোনাৰ সৰু ফ্ৰিজ এটাও আছে, আলমিৰা আছে আৰু আপোনাৰ ধুনীয়া চাফ চিকুণ, একদম ডিলাক্স ৰুম। বাথৰুম ধুনীয়া চাফ চিকুণ আৰু লগতে হেয়াৰ ড্ৰায়াৰ আৰু গিজাৰো আছে। আমি অলপ সময় পিছতে ফ্ৰেছ হৈ ওলাই আহিলোঁ ৰেলৱে ষ্টেচনৰ বাহিৰলৈকে। আমি ইয়াৰ পৰা অটো এখন ভাড়াত ল'লোঁ আৰু আমি যাম এতিয়া বৰ্তমান ইণ্ডিয়া গেট চাবলৈকে। আৰু যিহেতু ইয়াৰ পৰা প্ৰায় 11-12 কিলোমিটাৰমান দূৰ হয় ইণ্ডিয়া গেট, সেইকাৰণে আমি দিল্লীৰ ৰাজপথেদি অটো দি যাত্ৰা আৰম্ভ কৰিলোঁ। আমি প্ৰায় আধা ঘণ্টামান অটো দি যোৱাৰ পিছত আমি পালোঁগৈ ইণ্ডিয়া গেট। আৰু ইণ্ডিয়া গেটৰ আমি যোনফালে এণ্ট্ৰি হয় যাবলৈ যত্ন কৰি আছোঁ খোজকাঢ়ি। আমি ইণ্ডিয়া গেটৰ ভিতৰত থকা কেণ্টিনলৈকে গৈছিলোঁ, যদিও তাতে কেণ্টিন এতিয়ালৈকে খোলা নাই। 11টামান বজাৰ পৰাহে খোলে। আমাৰ অতি সোনকালে পালোঁ আহি, সেইকাৰণে এতিয়ালৈকে কেণ্টিন খোলা নাই আৰু আমি একো নোখোৱাকৈ এতিয়া ইণ্ডিয়া গেটৰ ওচৰলৈকে গৈ আছোঁ। গোটেই এৰিয়াটো বহুত ডাঙৰ এৰিয়া। ইণ্ডিয়া গেটখন শ্বহীদ ভাৰতীয় সৈন্যসকলৰ স্মৃতিত বনোৱা হৈছিলে। ইয়াতে প্ৰায় ৭৪,১৮৭ গৰাকী শ্বহীদৰ নাম আছে আৰু যিসকল শ্বহীদ হৈছিলে প্ৰথম বিশ্বযুদ্ধ 1914ৰ পৰা 1921 চনৰ ভিতৰত, তেওঁলোকৰ স্মৃতিত এইখন গেট বনোৱা হৈছিল। ইণ্ডিয়া গেটত কিছু সময় থকাৰ পিছত আমি ইয়াৰ পৰা যাবলৈ ল'লোঁ আৰু আমি ইয়াৰ পৰা এতিয়া অটো এখন আকৌ ভাড়াত ল'লোঁ। ভাড়াত লৈ এতিয়া যাম আমি লালকিল্লা চাবলৈ। ইণ্ডিয়া গেটৰ পৰা লালকিল্লালৈ দূৰত্ব প্ৰায় 7-8 কিলোমিটাৰমান হ'ব আৰু কিছু সময়ৰ ভিতৰতে আমি আহি পালোঁ লালকিল্লা। আৰু লালকিল্লাত সোমাবলৈ আপোনাৰ টিকেটৰ প্ৰয়োজন হয় আৰু ইয়াতে এজনৰ টিকেটৰ মূল্য 50 টকা। আমি ইয়াতে টিকেট কটাৰ পিছত লালকিল্লাৰ মেইন যিখন গেট আছে তাৰ ফালে গৈ আছোঁ ভিতৰত সোমাবলৈ। আৰু টিকেট কাউণ্টাৰৰ পৰা ভিতৰত সোমোৱালৈ দূৰত্ব ভালেখিনি দূৰত্ব হয়। 15-20 মিনিটমান খোজ কঢ়াৰ পিছত আমি প্ৰায় যিখন মূল প্ৰৱেশদ্বাৰ সেইখন পামগৈ যায়। কিছু দূৰ অহাৰ পিছতে আমি লাইন পাতিবলগীয়া হ'লোঁ ভিতৰত সোমাবলৈ। ইয়াতে টিকেট চেকিং হয় আৰু কিছু সময়ৰ ভিতৰত আমি ভিতৰলৈ সোমাই আহিলোঁ। লালকিল্লাৰ ভিতৰত আহি সোমাই আচৰিত হ'লোঁ যে ইয়াৰ ভিতৰতো এখন ধুনীয়া বজাৰ আছে। লালকিল্লাৰ ভিতৰত সোমাই চালোঁ, লালকিল্লাটো বহুত ডাঙৰ এৰিয়া আৰু গোটেইখিনি চাবলৈ আমাৰ হাতত সময় কম আছে, গতিকে আমি যিমান পাৰে সোনকালে ওচৰে পাঁজৰে চালোঁ। আৰু মিউজিয়াম এখনো আছে ধুনীয়া ভিতৰতে, সেইখনলৈ যোৱা নহ'ল আৰু আমি বাহিৰলৈ ওলাবলৈ আমি এতিয়া গৈ আছোঁ, যিহেতু সময় যথেষ্ট কম। প্ৰায় আমি 1 ঘণ্টামান থাকিলোঁ লালকিল্লাত আৰু থকাৰ পিছত আমি এতিয়া বাহিৰলৈ ওলাই গৈ আছোঁ। ইয়াতে আমাৰ মাননীয় প্ৰধানমন্ত্ৰীদেৱে
15 আগষ্টত পতাকা উত্তোলন কৰে। সন্ধিয়া প্ৰায় 5:30 মান বজাত আমাৰ যাত্ৰা আৰম্ভ হ'ল অসম অভিমুখে, আৰু গোটেই কেইদিনৰ স্মৃতি লৈ আমি ঘৰলৈ উভতিলোঁ।